নমস্কাৰ 24 লাইভ চাৰকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পৰা কৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত এতিয়া সাৱধান হওক কিয়নো আপুনি বজাৰৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী সেই ব্যৱসায়ী সকলৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ লেচি তথা মহল্লাৰে সংগ্ৰহ কৰিব নোৱাৰিব তামোল পানৰ দোকানী তথা আন যিসকল ক্ষুদ্ৰ ব্যৱসায়ী সেই ব্যৱসায়ী সকলৰ পৰা কৰ আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত বজাৰ সন্দৰ্ভত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে ভাল খবৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে এটা সুখবৰ কিয়নো এতিয়াৰে পৰা তেওঁলোকে কৰ দিব নালাগে পঞ্চায়তৰ হাট বজাৰ সমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব শাক-পাচলি পান তামোলৰ ব্যৱসায়ী গাখীৰৰ ব্যৱসায়ীৰ পৰা লব নোৱাৰিব কোনো ধৰণৰ কৰ ইতিমধ্যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মহলদাৰ সকলে বজাৰ ৰাখিব লাগিব সাফচিকুনকৈ বজাৰ হৈ থাকিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন সাফচিকুন মহলদাৰ সকলক দিয়া হ'ব কিছু নতুন দায়িত্ব নতুনকৈ তেওঁলোকক আন কিছু দায়িত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে বজাৰ সন্দৰ্ভত আহি গৈছে কেইবাটাও ডাঙৰ খবৰ আৰু অসম কেবিনেটত লোৱা হৈছে এতিয়া এটা ডাঙৰ সিদ্ধান্ত বিশেষকৈ ৰাজ্যৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী শাক-পাচলিৰ ব্যৱসায়ী হওক বা তামোল পানৰ ব্যৱসায়ী সকলেই হওক বা যিসকল চাহ ব্যৱসায়ী সৰুকৈ যিসকলে দোকান দি তেওঁলোকে বিভিন্ন ধৰণে নিজৰ পেট প্ৰবৰ্তাই আছে নিজৰ পৰিয়ালটি পালন কৰি আছে এই সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইয়াৰ পূৰ্বে বজাৰ এখনত তেওঁলোক বহাৰ সময়ত তেওঁলোকে কৰ দিব লগা আছিল সেই ফলমূলৰ দোকানীয়ে হওক বা শাক-পাচলিৰ ব্যৱসায়ীয়ে হওক বা গাখীৰৰ ব্যৱসায়ী হওক যিসকল ক্ষুদ্ৰ ব্যৱসায় কৰা ব্যৱসায়িক ব্যক্তি সেই ব্যক্তিসকলৰ পৰা ইয়াৰ পূৰ্বে লোৱা হৈছিল কৰ কিন্তু এতিয়াৰে পৰা সেই সকল ব্যৱসায়ীয়ে কোনো ধৰণৰ কৰ দিব নালাগে তেওঁলোকৰ পৰা বজাৰ চোৱা-চিতা কৰা মহলদাৰ সকলে বা বজাৰ যিসকল ব্যক্তিয়ে চলাই লেচি সকলে কোনো ধৰণে তেওঁলোকৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব আৰু যদি কোনো ব্যক্তিয়ে কৰ সংগ্ৰহ কৰে তেনেহলে তেওঁলোকৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এবাৰ অসম কেবিনেটত ক্ষুদ্ৰ ব্যৱসায়ী সকলক সকাহ দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে পঞ্চায়তৰ হাট বজাৰ সমূহত বহা যিসকল ব্যৱসায়ী সেই ব্যৱসায়ী সকলৰ পৰা কৰ লব নোৱাৰিব লগতে যিসকল ব্যক্তিয়ে বজাৰ অৰ্থাৎ মহল্লা আৰু লেচি সকলে তেওঁলোকে বজাৰখন চাফচিকুণ কৰি ৰাখিব লাগিব তেওঁলোকক কিছু নতুন দায়িত্ব প্ৰদান কৰা হ'ব ইতিমধ্যে হাট ঘাট মীন পালন পুখুৰী আদিৰ সন্দৰ্ভত অসম পঞ্চায়তৰ তৰফৰ পৰা কেইবাটাও তেওঁলোকে 2002 চনৰ যিখন সংশোধনী তাত অনুমোদন জনাইছে আৰু সেই সংশোধনীৰ অধীনতে এনে ধৰণৰ কেইবাটাও তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে বহুকেইটা মৌলিক সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁলোকে কোনো ধৰণৰ ধন দাবী কৰিব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ী সকলক আৰু এতিয়াৰ পৰা আপুনিও যদি ক্ষুদ্ৰ ব্যৱসায় কৰিম বুলি ভাবি আছে তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো আপুনিও এতিয়া ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু ইয়াৰ বাবে আপুনি দিব নালাগিব কোনো ধৰণৰ কৰ ৰাজ্য চৰকাৰক আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰথম আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিখন অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ 2002 আছিল তাক আমি কিছু আজি সংশোধন কৰো বাকি সংশোধন বিলাকৰ উপৰিও ইয়াত যেটো ডাঙৰ সংশোধন হল যে এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা হাট বজাৰসমূহত সৰু খুৰা যি শাক সবজিৰ বিজনেস কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানী সমূহৰ পৰা লেচি সমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেন্ট যিকেটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে ট্যাক্স কালেকশন কৰিব পাৰিব কিন্তু যিখিনি petty household produce vegetable agricultural dairy products লৈ হে তামোল পান দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰ সকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ী সকলৰ পৰা মহলদাৰ সকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন সাফচিকুণ কৰি ৰাখে আৰু বজাৰৰ মহলদাৰ সমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি
প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো আজি আমাৰ কেবিনেটত ক্লাইমেট চেঞ্জ যেটো সাবজেক্ট আছিলে সেইটো প্ৰায়ে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু বন বিভাগৰ মাজত এটা ঠিক কোনটো বিভাগে ইয়াক পৰিচালনা কৰিব তাক লৈ এটা স্পষ্টতা নাছিলে আজি কেবিনেটে স্পষ্ট কৰি দিয়ে যে ক্লাইমেট চেঞ্জৰ গুটে ব্যৱস্থাটো ফৰেষ্ট ডিপাৰ্টমেন্টে চোৱাচিতা কৰিব আজি আমাৰ বাজেটত উল্লেখ কৰা কেইবাটাও প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনায় এটা প্ৰপোজাল আছিল যে লোক নিৰ্মাণ গৃহ বিভাগটোক আমি বাজেটত দ্বিখণ্ডিত কৰাৰ কথা কৈছিলো লোক নিৰ্মাণ গৃহ বিভাগৰ সলনি এতিয়া এটা নতুন বিভাগ হ'ব লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা অৰ্থাৎ হেলথ আৰু এডুকেশ্যন ডিপাৰ্টমেন্টৰ বিল্ডিংবোৰ চোৱাচিতা কৰাৰ কাৰণে এটা পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব সাৰ্কিট হাউস ষ্টেডিয়াম এই গুটেইবোৰ ডিসি কোৰ্ট সেক্ৰেটাৰিয়েট এই গুটেইবোৰ চাবৰ কাৰণে পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব এটা লোক নিৰ্মাণ গৃহ বিভাগ হ'ব এটা লোক নিৰ্মাণ অনলি শিক্ষা আৰু স্বাস্থ্য বিভাগ হ'ব আজি আমি দুটা বিভাগ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰো ৰোডছটো যেনেকৈ আছে তেনেকৈ থাকিব আমাৰ আজি কেবিনেটত এটা সিদ্ধান্ত হয় আমাৰ হেলথ ডিপাৰ্টমেন্টৰ যিবিলাক ব্লক পিএইচসি আছিল সেই ব্লক পিএইচসি বিলাক আমি যেহেতু হিচৰিত হৈ আছিল সমষ্টি ভিত্তিত একোটাকৈ ব্লক পিএইচসি কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো যাতে 126টা সমষ্টিতে এটা এটা ব্লক পিএইচসি থাকে এতিয়া এটা সমষ্টিত 4টা 5টা ব্লক পিএইচসি আছে এটা সমষ্টিত এটাও ব্লক পিএইচসি নাই এতিয়াৰ পৰা 126টা সমষ্টিতে এটা এটা ব্লক পিএইচসি থাকিবই আৰু কোনোবা যদি ডাঙৰ সমষ্টি আছে হাফলঙৰ দৰে তাত দুটা ব্লক পিএইচসিও থাকিব পাৰিব